সৰুৰ পৰাই এইভাগ নামঘৰতে সেৱা সৎকাৰ কৰি ডাঙৰ হ'লোঁ। তাৰপিছতে বিয়া হৈ যোৱাৰ পিছত ইয়ালৈ আহিবলৈ মোৰ বছৰৰ বাট হ'ল জানেনে। আজি এয়া ভাগৱত পাঠ হৈ আছে। আজি 6 নম্বৰ দিন। যিহেতু 7 দিন 7 ৰাতি ভাগৱত পাঠ আছিলে, কালিলৈ অন্ত পৰিব। আৰু আজি এটা বিশেষ দিন। আজি হৈছে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। এই নাৰী দিৱসৰ দিনটো মই আৰু অলপ ভাল কৰি তোলোঁ বুলি আহিলোঁ এই নামঘৰলৈ। মানে সঁচাকৈ ভবাই নাছিলোঁ আহিবলৈ পাম বুলি। মোৰ যে যিখিনি দায়িত্বত আছিলোঁ নহয়, ছোৱালীজনীৰ এক্সাম খতম হৈছে, আপোনালোকে গম পায়েই। ল'ৰাটোৰ এক্সাম আকৌ হ'বহে, হোৱাই নাই মানে। সেইখিনি দায়িত্ব পালন কৰিব লাগিব। তাতে আকৌ আপোনালোকে ভিডিঅ' চাই গম পাই আছে নহয়, আমাৰ দেউৰৰ ছোৱালীজনী আঙুঠি পিন্ধোৱা। সেই তালৈও যাবলৈ আছে, কালিলৈ আছে। আকৌ এইফালে গৈয়ে পালোঁ সত্ৰাধিকাৰ। সঁচাকৈ মোৰ ভাগ্যখনে ভাল জানেনে। সত্ৰাধিকাৰক ধুনীয়াকৈ সেৱা এভাগ কৰিলোঁ। মনটো যে আৰু বেছি ভাল লাগি গ'ল। এনেও নামঘৰলৈ সোমোৱাৰ লগে লগে মনটো কিবা বহুত মানে পবিত্ৰ নিচিনা লাগে নহয় জানো বাৰু। এইফালে বাটচৰাতে থকা ধুনীয়াকৈ চাকিটো গছত সেৱা এভাগ কৰিলোঁ। আপোনালোকে কৰেনে বাৰু জনাব দেই। আৰু সকলো ভক্তবৃন্দ আহিছে গৈছে। এতিয়া বাৰু বহুত বিশেষ মানুহ নাছিলে। মই যেতিয়া গৈছিলোঁ আবেলি সময়ত, মানে বেটাৰ স্কুলৰ পৰা অহাৰ পিছতে গৈছোঁ। আৰু তাৰপিছতে ৰাতিৰ ভাগতো অকণমান ভিডিঅ' কৰিছিলোঁ, গ'লোঁ। তাৰপিছত মই বাৰু এতিয়া ঘৰলৈ আহিলোঁ। ঘৰলৈ আহিহে মই ভিডিঅ'টো এডিটিং কৰিছোঁ। আজি নাৰী দিৱসৰ এই বিশেষ দিনটোত সঁচাকৈ এগৰাকী নাৰী যেতিয়া বিয়া হৈ যায় এখন ঘৰলৈ, তেতিয়াহে সেই নাৰীয়ে কৰিবলগীয়া কামখিনি মানে বেছি বাঢ়ি যায় না। সঁচাকৈ আমি যে আগতে সৰুতে ছোৱালী অৱস্থাত একো গমেই পোৱা নাছিলোঁ, কি কৰিব লাগে কি নকৰিব লাগে। যেতিয়া বিয়া হৈ গ'লোঁ তেতিয়া সকলোখিনি দায়িত্ব নিজে নিজে পালন কৰিব পৰা হ'লোঁ। সঁচাকৈ সৃষ্টিৰ মূলতে এগৰাকী নাৰী নহয় জানো। নাৰীক সৃষ্টি কৰিবলৈ পঠিয়াইছে ভগৱন্তই। আমি সঁচাকৈ আমাৰ বহুত দায়িত্ব আছে। আমি সকলো নাৰীয়ে বুজা উচিত যে আমাৰ দায়িত্ববিলাক আমি ভালকৈ পালন কৰিব লাগে। যিহেতু এখন ঘৰৰ সম্পূৰ্ণখিনি দায়িত্ব পুৰুষজনতকৈ নাৰীগৰাকীয়েহে বেছি পালন কৰিবলগীয়া হয়। আৰু সেই অনুপাতে আজিকালি বহুত নাৰী মানে বিপথে পৰিচালিত হোৱা দেখিবলৈ পোৱা গৈছে। আৰু প্ৰভু ভগৱন্তৰ ওচৰত এয়াই আজিৰ দিনটোত এইটোৱে মই প্ৰাৰ্থনা কৰিছোঁ, যাতে সকলো নাৰীকে সৎবুদ্ধি সৎজ্ঞান দিয়ক আৰু সমাজখন যাতে ভালকৈ পৰিচালনা হওক, বিপথে পৰিচালনা নহওক, তাকে কামনা কৰিছোঁ। আৰু তাৰ মাজতে এই চাহ দিয়া পৰ্বটো ইমান সমিলমিলকৈ গাঁৱৰ নামঘৰৰ পৰিৱেশটো ভাল লাগে ন। এয়া আমাৰ বোৱাৰীগৰাকী ধুনীয়াকৈ বাচন বাতি ধুই আছে। যিহেতু সমাজত সৰু বৰ একো নাই, সকলোৱে সমানে কাম কৰিব লাগিব এখন নামঘৰত। আৰু এয়া খুৰীয়ে আকৌ পকা মুচি আহিছিলে, মই অকণমান দেখুৱাই দিলোঁ। ভাইটি আমাৰ অকণমানিটো ধৰি আছে, ই মানে গোটেইখন ঘূৰি ফুৰিছে, ইফালে পেলাইছে সিফালে পেলাইছে, মানে কিখন যে কৰি আছে। আৰু সেইখিনি মই ভিডিঅ' নকৰিলোৱে। এইফালে আজি পায়স, এয়া আমাৰ দাদাই মানে দায়ে হয় আৰু সম্বন্ধত দেখুৱাই দিছোঁ। আৰু পায়সখিনি যে ইমান বেছি সোৱাদ লগা হয়। আৰু এটা কথা লক্ষ্য কৰিছেনে বাৰু, ভাগৱত পাঠত যিকোনো বস্তুৱেই সোৱাদযুক্ত হয়। সঁচাকৈ ভগৱন্তই কিবা চাগে তাত অমৃতে মিহলাই দিয়ে নেকি, তেনেকুৱা নিচিনাহে মোৰ অনুভৱ হয়। আৰু এইফালে ভকতবৃন্দই চাহ জলপান খাই আছে। কোমল চাউলৰ জলপান, লগত আলু দিছিলে। মই বাৰু আলু আৰু কোমল চাউলে খালোঁ। খালি সেই খাই থকা সময়ত ভিডিঅ' কৰিবলৈ নহ'ল আৰু, মানে কেলৈ ল'ৰাটোৱে বহুত আমনি কৰি আছে। অকণমানিটো দেখেই আপোনালোকে মোক ভিডিঅ'ত কিমান দৌৰি ফুৰে, অকণমানো বহি নাথাকে জানেনে। কিমান যে অসুবিধাৰ মাজত গৈছোঁ একমাত্ৰ ওপৰলৈ জানিছে। সঁচাকৈ ভগৱন্তই নিছে যিহেতু গৈছোঁ আৰু একেবাৰে অন্তৰৰ পৰা শুদ্ধ মানে ভগৱন্তক বিচাৰিলে মানে যেনেকৈ নহ'লেও ভগৱন্তৰ ওচৰলৈ যাবলৈ মিলাই দিয়ে। আৰু কালি ভাইটিয়ে ফোন কৰিলে আৰু আজি গ'লোঁ মই, কিন্তু মই যে যাবলৈ পাম ভবাই নাছিলোঁ। মনটো কিন্তু মোৰ তাতেই আছিলে, কিন্তু মই শৰীৰৰ সৈতেহে যাবলৈ মানে পৰা নাছিলোঁ। আজি যে গ'লোঁ বহুত বেছি ভাল লাগিলে সঁচাকৈ। কালিলৈ অন্তই পৰিব ভাগৱত পাঠ, কিন্তু কালিলৈতো মই যাব নোৱাৰিলোঁহেঁতেনে। আৰু আপোনালোকে ভিডিঅ'বিলাক পাই থাকিলে গমেই পাই থাকিব। আৰু ইমান ধুনীয়াকৈ এখন ডেক'ৰেশ্যন কৰিছে দেখিছেনে। ভাগৱতৰ ডেক'ৰেশ্যনৰ সেই গোটেইখিনি সৰোবৰৰ সৈতে বহুত বেছি ভাল লাগে। আৰু এয়া আমাৰ সত্ৰাধিকাৰ বহি আছে আৰু চাকি বন্তি জ্বলাই আছে। সকলোখিনি চাফ চিকুণো যিহেতু কৰি থাকিব লাগিব। আৰু দান পাত্ৰ এইফালে দিছে, সকলোৱে দান বৰঙণি আগবঢ়াইছে। আৰু তাৰপিছতে আমাক চাহ খাবলৈ মাতি নিলে। চাহ খালোঁ। চাহ খোৱাৰ আগতে আপোনালোকক মই সেইখিনি দেখুৱাই লৈছিলোঁ। তাৰপিছতে এয়া আকৌ বৌ বহি আছে। তাৰপিছত লাহে লাহে আমি যাবলৈ বুলি ওলাই আহিলোঁ। এয়া আকৌ খুৰী আহিছিলে, মই অকণমান বোলো ভিডিঅ' কৰোঁ। এয়া আইতা অকণমান মানে খোজকাঢ়িব নোৱাৰা হ'ল। এয়াৰ শাহু বোৱাৰী আকৌ দেই, শাহু বোৱাৰী এনেকুৱা দৃশ্যটো দেখি বহুত বেছি ভাল লাগি গ'ল। আৰু এয়া নামঘৰৰ পৰা এতিয়া ওলাই আহিলোঁ।
তাৰমানে গৈয়ে চিধাই নামঘৰলৈ গ'লোঁ, তাৰপিছতে মা ঘৰলৈ এতিয়া গৈ আহিব লাগিব এপাক, মানে নহ'লেতো ঘূৰি আহিব লগা হৈ আছে, সেইবাবে। আৰু ইয়াতে ভাবিলোঁ ফটো কেইখনমান মাৰি লওঁ, ফটোখিনি আপোনালোকক দিম বাৰু লাহে লাহে। আছে দিলোঁ দুখনমান, আৰু দুখনমান দিবলগীয়া আছে, দিম বাৰু আপোনালোকক। আৰু ফটোকেইখন নিদিলেনো কেনেকৈ হ'ব ন, স্মৃতি হিচাপে ভিডিঅ' আৰু ফটোবিলাকহে থাকি যায় আমাৰ মাজত। সময়বিলাকতো আমি কেতিয়াও ধৰি ৰাখিব নোৱাৰোঁ, গুচিয়ে যায়। এয়া গোটেই বেনাৰখন, বেনাৰহে ওলাইছে। গেটখন দেখুৱাই দিছোঁ আপোনালোকক, চাই লওক। আৰু মই পঢ়ি নিদিওঁ আৰু তাৰপিছতে আৰু লাহেকৈ গুচি আহিলোঁ। ইমান বৰচাকি গছ জ্বলি থাকিলে সঁচাকৈ দেখিলেই মানে মনটো কিবা পবিত্ৰ নিচিনা লাগি আহে, হয়নে? আৰু এয়া ভাইটিয়ে ফটো মাৰি দিছে, বোৱাৰীয়ে মই ফটো মাৰিলোঁ, ভাল লাগিলে। তাৰপিছতে এতিয়া ঘৰলৈ যাওঁ। আকৌ ঘৰৰ পৰা অকণমান জিৰাই সূতাই আহিলোঁ, ৰাতি ভাগতীয়া দেই। ৰাতি এই মেইন গেটখনৰ ফালেদি মই বোলো আপোনালোকক অকণমান ভিউটো দেখাই দিওঁ। গেটখন বহুত বেছি ধুনীয়া লাগিছে, নহয়নে বাৰু? ইমান ধুনীয়াকৈ বনাইছে, নিখুঁতকৈ। আৰু দাদা হৈছে আমাৰ পুলিন দাদা, বহুত ধুনীয়া লাগিছে দেই গেটখন। আপুনি যদি চাই আছে ভিডিঅ'টো, সকলোৱে আহি আহি ফটো মাৰিছে। এয়া 3 মাৰ্চৰ পৰা চলি আছে দেই অবিৰত ভাগৱত পাঠ। দেখাই দিছোঁ, দেখিছেনে? 3 মাৰ্চৰ পৰা 9 মাৰ্চলৈকে, মানে কালিলৈকে আছে। কালিলৈ আকৌ ৰাতি ভাওনাও আছে। মই পিছে থাকিব নোৱাৰোঁ, উপায় নাই আৰু। সেইটো বাৰু মই একো মানে কি বুলি ক'ম এতিয়া, শব্দটোৱে ওলোৱা নাই মুখৰ পৰা। এডিটিং কৰি থাকিলে ভিডিঅ' বনোৱাসকলৰ প্ৰায় এনেকুৱা হয়নে বাৰু জনাবচোন। মোৰ যে এনেকুৱা হয়েই আৰু, কিবা এটা ক'ম বুলি ভাবি থাকিলে মুখৰ পৰা নোলায়। এয়া মাও ঘূৰি ফুৰিছে, আমাৰ অকণমানিটো দৌৰি ফুৰিছে যে। অলপমান দেৰি ভাগৱত পাঠ শুনিলোঁ, আৰু ভিডিঅ' বেছি মই কৰি নাথাকিলোঁ। একেবাৰে যাবৰ সময়ত এয়া ৰাতিৰ ভিউটো অকণমান আপোনালোকক দেখুৱাই দিছোঁ। আমাৰ বাটচৰাটো আকৌ বহুত বেছি দীঘলীয়া টাইপৰ হয়, এল টাইপৰ, ভাল লাগে। সোমাই গ'লেই মনটো ভাল লাগে। আৰু এয়া মা, আজি নাৰী দিৱসৰ বিশেষ দিনটোত মাৰ লগত থাকিবলৈ পাই বহুত বেছি ভাল লাগিলে। কিন্তু আমাৰ ছোৱালীজনী যে মমায়েকৰ ঘৰত থাকিব লাগে, কিন্তু কাইলৈ ৰিং চেৰিমনি আছে, কেনেকৈনো থাকিব দিওঁ।